পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ মৃত্যু কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা ৰঘু কৰুৱা অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশ জিলাৰ অংগল ৰেলৱে ষ্টেচনত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় যোৱা 21 জুলাই তাৰিখে ৰেলযোগে গোলাঘাট জিলাৰ মেৰাপানীৰ 1 নং কোলাজানৰ পৰা কৰ্মসংস্থাপন বিচাৰি গৈছিল যুৱকজনে আনহাতে যুৱকজনৰ লগত যোৱা আন দুজন যুৱক ক্ৰমে তিলেশ্বৰ কৰুৱা আৰু কটি সোণোৱাল বৰ্তমানৰ নিৰুদ্দেশ বৰ্তমান ৰঘু কৰুৱাৰ ভগ্নীয়ে ফোন যোগে অন্ধ্ৰপ্ৰদেশৰ জিআৰপিৰ লগত যোগাযোগ কৰি ফটো চিনাক্তকৰণ কৰে আৰু ৰঘু কৰুৱাৰ মৃত্যু হোৱাটো মানি লয় জিআৰপিৰ লগত যোগাযোগ কৰি ফটো চিনাক্তকৰণ কৰে গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব